হেল্ল' গাইছ মোৰ নতুন এটা মিনি ব্লগত আপোনালোকক স্বাগতম জনাইছোঁ। যিটোহে বানপানী হৈ গ'লেও গাইছে পথাৰ যে ট্ৰেক্টৰ নমাব পাৰিম সন্দেহে হৈছে। মই বোলো আপোনালোকক আমাৰ পথাৰৰ বানপানীখিনি অকণমান দেখাই দিওঁ। এইফালে কাৰ কাৰণো গোটেই ৰুই থকা এইবিলাক ডুবি গ'ল দেই। মুঠতে পুখুৰীয়ে পথাৰে গোটেইখন সমান হৈ গ'ল দেই। আজি ট্ৰেক্টৰখনেহে গম পাব হাল বাব পাৰে নে নোৱাৰে। এতিয়া হাল বোৱাতকৈ পথাৰত ফাঁচি জাল পাতি মাছ ধৰাই লাভ আছে দেই। তো এইফালে পথাৰৰ পৰা আহি গা চা ধুলোঁ। আজি আকৌ আমাৰ গোলাঘাট MSR হলত লাইটিঙৰ ভাড়া এটা আছে। তো চাউণ্ডে লাইটে এইখিতে সামৰি থোৱা আছিলে যে ইয়াৰ পৰাই লাইট কেইটামান মোনাত ভৰাই পেলাই ৰণক দি পঠিয়াব লাগিব। আৰু এইফালে ৰণো আহিলে ইয়াক বৰ্ড আৰু পাৰলাইট চপিচ লৈ পেলাই এই গোলাঘাট MSR হলত ডান্স কম্পিটিশ্যন আছে, তাত মানে লাইটিং চলাবলৈ যাব। আৰু মই আহি পাই গ'লোহি গোলাঘাট দৰঙীগাঁও নামঘৰ। ইয়াত মানে ভাওনা কৰ্মশালা দি থকা হৈছে। এইফালে দেৱাশিষেতেও অকণমান কৰ্মশালা দিবলৈ ওলাই মেলি লৈছে। লাগিলে যি হয় কৰ্মশালা নিদিয়ক, ভাওনা কৰ্মশালা যেতিয়া দিব নহয় গোটেই টিকলা টিকলা ল'ৰা ছোৱালীয়ে ভৰ্তি হৈ যাব। এই কৰ্মশালাভাগ দি আছে হৰমোহন নাট্যগোষ্ঠীয়ে, মানে আমাৰ বাস্তৱ দায়। 10 দিনত ভাওনা শিকি কমপ্লিট কৰিব নোৱাৰে বাৰু, তথাপিতো প্ৰৱেশ চৱেশ বচন চচনবিলাক অকণমান আভাস পাব। এহেঁতক যদি বিষ্ণু ব্ৰহ্মা এইবিলাক প্ৰৱেশ মাৰিবলৈ দিয়া হয় বেলেগ বেয়া পায়। আৰু যদি দৈত্য চৈত্য দিও দেখিছে নে গাইছ কেনেকুৱা দি থাকে, একদম দৈত্য বুলি ক'লে একদম পগলা হৈ যায় আৰু। কৰ্মশালাৰ পৰা আহি পেলাই মই ডাইৰেক্ট MSR হল পালোহি। ইয়াত বোলে ডান্স কম্পিটিশ্যন এটা চলি আছে, আমাৰ ৰণে লাইটিং চলাই আছে। ময়ো অকণমান চাই যাওঁ বুলি সোমাই আহিলোঁ। এইকেইদিন কিন্তু ডান্সৰ কম্পিটিশ্যন তামাম হৈ আছে। গোলাঘাটত যদি কোনোবা ডান্সাৰ আছে কমেণ্ট বক্সত কমেণ্ট এটা কৰিবলৈ নাপাহৰিবা। ময়ো আহি আপোনাৰ বকিয়াল পাই গ'লোহি। যিহেতু ইয়াত দিহানামৰ অনুষ্ঠান আছে, দিহানামৰ অনুষ্ঠানত আমি 200 ৱাৰ্ডৰ এটা মেচিন, এখন ষ্টাৰ মিক্সাৰ, 4টা কটলেছৰ সৈতে আজি আমি দিহানামৰ প্ৰগ্ৰেমটো চলাবলৈ আহিলোঁ। বাকী সকলোখিনি প্ৰগ্ৰেমৰ বাবে আজি ৰেডি হৈছে আৰু চাউণ্ড টাউন চেক কৰি আমি এতিয়া প্ৰগ্ৰেম কৰিবলৈ আৰম্ভ কৰিলোঁ। যদি আপোনালোকেও এনেকৈ ঘৰত দিহানামৰ অনুষ্ঠান কৰাম বুলি ভাবিছে আমাক যোগাযোগ কৰিব পাৰে। বাকী এতিয়া ৰাতিপুৱা 4টা বজাত প্ৰগ্ৰেমটো শেষ হ'ল আৰু আমিও চাউণ্ড টাউন লোড দি পেলাই এতিয়া ঘৰলৈ বুলি যাবলৈ লৈছোঁ। যদি ইনষ্টাগ্ৰামত চাই আছে তেতিয়াহ'লে ফ'ল' এটা কৰি দিব, আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব। আজিলৈ মানে তেতিয়ালৈকে জয় অসম, বাই বাই, লগ পাম এটা নতুন ভিডিঅ'ত।